হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। ভাল লগৰ এজনীক বহুত দিন লগ পোৱা নাছিলোঁ, চ' ভাবিলোঁ আজি আবেলিটোতে লগ কৰি আহোঁগৈ। তো ৰেপিড' বুক কৰি ওলাই গ'লোঁ। ৰেপিড' হোৱাৰ পৰা কিন্তু বহুতেই সুবিধা হৈছে নহয় জানো। কিন্তু তাতো কি কৰিব, ওচৰ চুবুৰীয়া আণ্টিসকলৰ পৰা সেইটোতো শান্তি নাই। বাইক স্কুটিত কাৰ লগত গৈছে সেইটো জুপুতেই যায়। উপায় নাই, তেওঁলোকৰ থিংকিংটোতো চেঞ্জ কৰিব নোৱাৰি। চ' আই আব আণ্টি কি বাৰী গানটো মনতে গাই আৰু ইগন'ৰ কৰি দিওঁ তেওঁলোকক। চাগে বহুত ছোৱালীয়ে ফেচ কৰিব লাগে ন, কি কৰিব আৰু উপায় নাই। ৰাস্তাটো চাওকচোন ইমান ধুনীয়া লাগে। যোৰহাটবাসীসকলেতো দেখি চিনিয়ে পাইছে ৰাস্তাটো। তেতিয়ালৈকে তাইও আহি পালে ৰেপিডত। আমি গ'লোঁ আৰবান ধাবালৈ, যিখন আছে চোলাধৰা ৰোডত। যিহেতু আগতে এখন যোৱা হোৱা নাছিলে, তো ভাবিলোঁ আজি ইয়াতে খাওঁ। আগতে পেট পূজাটো কৰি লওঁ, বাকীবোৰ কাম পাছত চাম। আমি অৰ্ডাৰ কৰিছিলোঁ বাচমতি ৰাইচ, ডাল ফ্ৰাই, নান আৰু অমৃতসৰী চিকেন। নানটো বাৰু ঠিক ঠাকেই আছিলে, কিন্তু চিকেনটো যে কি সোৱাদ আছিল। আমি দুইজনীয়ে ইমানেই ভাল পালোঁ খাই। আৰু বাচমতি ৰাইচ আৰু ডাল ফ্ৰাইটো উফ কিমান যে সোৱাদ আছিল নহয়। যোনে ইয়াত খাইছে তেওঁলোকেতো গম পাইছেই চাগে। ভাল খানা হ'লে সঁচাকৈ মনটো বৰ ভাল লাগি যায়। পেট ভৰি গ'ল পূৰা, কিন্তু মন নভৰিল, ইমান যে সোৱাদ আছিল। খাই হোৱাৰ পিছত মই আকৌ চফ ল'বলৈ নাপাহৰোঁ কেতিয়াও। মোৰ নিচিনাকৈ চফ খাই কোনে কোনে ভাল পায় জনাবচোন দেই, মই কিন্তু বিৰাট ভাল পাওঁ। খাই বৈ আমি ওলাই আহিলোঁ তাৰ পৰা। এই ৰাস্তাটোত খোজকাঢ়ি যে সঁচায়ে বহুত ভাল লাগে। ইয়াৰ পিছত আৰু ক'ত গ'লোঁ নেক্সট ব্লগত ক'ম দেই, নহ'লে বহুত দীঘল হৈ যাব। আজিলৈ তেন্তে আহিছোঁ, বাই।